যা মোৰ এটা নিউ ভিডিঅ'লৈ আপোনালোক স্বাগতম জনালোঁ। আৰু আজি মানে কি আৰু বিশ্বকৰ্মা বিশ্বকৰ্মা কিন্তু ৰাতিপুৱাৰ পৰা ঘৰতে আছোঁ। ধুনীয়া ৰ'দ। এতিয়া 4:30মান বাজিল আৰু বাহিৰত বলকচোন। এতিয়া আৰু ফিল্ডলৈ যাই আছোঁ বাহিৰত বলক আৰু এইমাত্ৰ আৰু মানে কি আৰু পূজা মণ্ডপ আহি পালোঁ আৰু বাহিৰত। মোৰ লগত আছে বিশ্বকৰ্মা সম্পাদক 2-1 আৰু কৈ দিব পূজাখনৰ বিষয়ে। আপোনালোকৰ যদি গাড়ী কোনোবা পূজা কৰিব লগা আছে ইয়ালৈ আহা ফিল্ডলৈ ধুনীয়াকৈ পূজা কৰি ব্ৰাহ্মণে পূজা কৰি দিব বাছ। ঠিক আছে। এই তাত পূজা কৰি আছে দেখাই দি চব দেখাই দিয়া বাহিৰত। এইখন হ'ল আৰু তাত কৰি আছে। ইয়াতে মানে কি আৰু বাহিৰত পূজা চলি আছে আৰু পূজা শেষ হোৱা নাই আৰু বৰ্তমান। এয়া আমাৰ ঢুলীয়া আছে। এইবোৰ গাড়ী আৰু গোটাই মানে কি আৰু পূজা কৰিব। এইবোৰে নহয়, ইয়াতো আছে এইগিলানো আৰু এই তাতো ৰখাই আছে আৰু বাহিৰত চব পূজা কৰি দিব আৰু। আৰু ভাইত মানে কি আৰু ৰাতি অনুষ্ঠান যাত্ৰা পাতি হোৱা মানে কি আৰু মঞ্চখনত এতিয়া ভাইটি ভণ্টিহঁতে আৰু খেলা খেলি আছে। এইবোৰক খেলা খেলি আছে আৰু আমিও একদিন খেলিছিলোঁ। পূজা আৰু শেষ হৈ গ'ল আৰু ভাইত। যা
আৰু মানে কি আৰু ভাইহঁত পূজা হৈ গ'ল এতিয়া প্ৰসাদ বিলাই আছে আৰু পূজা আৰু শেষ হ'ল ভাইহঁত এতিয়া পূজা শেষ কৰি কিনে প্ৰসাদ চসাদ খাই আৰু ঘৰলৈ এতিয়া যাম আৰু আৰু যাই আছোঁ আৰু ঘৰত আৰু ৰাতি আহিব লাগিব এইখন মঞ্চতে আছে যাত্ৰা পাতি আৰু পাতি যাব আহিব লাগিব ঠিক 10টা মানৰ পৰা উঠিব নেকি ভাইহঁত নমস্কাৰ জয় জয় শ্ৰী প্ৰভু নাট্যপ্ৰেমী ৰাইজ নাটিকা সুন্দৰ পাহাৰৰ বক্ষ বিদাৰী উদ্যান অশান্ত গতিৰে প্ৰবাহিত অতীত বৰ্তমান আৰু ভৱিষ্যতৰ অক্ষয় অমৰ সাক্ষীয়ে ৰূপালী নৈ এই ৰূপালী নৈৰ বুকুতে জীৱন নাৱৰ কথা বাই বাই বলৰাম নাৱৰীয়াই আলফুলে ডাঙৰ দীঘল কৰিছিল তেওঁৰ একমাত্ৰ পুত্ৰ কানাই নৈৰ পাৰৰ সেউজী পৰিৱেশত বতৰীয়া হৈ নাচি বাগি ফুৰা এজন মৰমীয়া তোমালোকে শুনিছানে নৈ সিপাৰৰ পৰা ভাঙি অহা সেই কুঁৱলীমূৰীয়া বাঢ়ি ফুল শুনিছো ৰাধা কিন্তু কোনে সদায় বজাই সেই কুঁৱলীমূৰীয়া বাঢ়ি ফুল তালৈ যাবলৈ মোৰ বৰ মন গৈছে সেই বাঢ়ি ফুলে যে মোক বলিয়া কৰিছে বুজিছো কিন্তু কেনেকৈ যাবা ইয়াত যে নাৱকে দেখাবি জোনালী নাৱৰীয়াজনে নাও বাই বাই এইফালে আহি আছে ইমান উঠাটোকাই বান্ধিছা যে তুমি নুবুজিবা নাৱৰীয়াকাই সৌ সিপাৰৰ পৰা ভাহি অহা বাঢ়ি ফুৰে আমাৰ ৰাধাৰ মন প্ৰাণ বলিয়া কৰিছে হয়নে আইজনী নাৱৰীয়াকাই কোনে বজাই পাহি তৃপ্তকুৰীয়া স্পৰ্শকাতৰ সেই সুৰ সেয়া কৃষ্ণ এজন গাঁৱলীয়া ডেকা মাটিৰ লগত খেলি ফুৰা ল'ৰা বাঁহী বজাই ভাল পাই বাবে মৰমতে সকলোৱে তাক কানাই বুলিয়েই মাতে জোনাকত সিপাৰ মেঘ বগা কাগজ লিখো কবিতা তোমাৰ অনুকলিতা ইউটিউব চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব ছাবস্ক্ৰাইব কৰিব তেতিয়া আমাৰ ভাইটিয়ে মানে অনুকলিতা ভাইটিয়ে আৰু ভাল ভাল ভিডিঅ' আপোনালোকক উপহাৰ দিবলৈ সক্ষম হ'ব প্ৰেৰণা পাব আশীৰ্বাদ কৰিব অনুকলিতা ইউটিউবত ছাবস্ক্ৰাইব কৰি দিব আৰু লাইক কৰি দিব লগতে কমেণ্টো কৰিব।